देसी होशियार 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 बांग्लादेशी होशियार 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 बांग्लादेशी go back go back go back बांग्लादेशी go back go back go back আমাক কিনালাইন পারমিট লাগিবই লাগিবই আমাক কিনালাইন পারমিট লাগিবই লাগিবই we want justice 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 we want justice 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 জয় জয় যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই দিল্লীৰ যন্তৰ মন্তৰত আজি আমি বিক্ষোভ কাৰ্যসূচী লৈছো। আমাৰ এটা চবতছে ডাঙৰ দাবী যে অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। আজি অসমখন কি হৈ গ'ল? অসমখন চৰনীয়া পঠা হৈ গ'ল। আজি সমগ্ৰ বহিৰাজ্যৰ পৰা আহি পিনি আপোনাৰ অসমত আপোনাৰ ঠাই বাসিন্দা পত্ৰ লৈ পিনি অসমত মাটিৰ বাৰী কিনি পিনি অসমত বেপাৰ বাণিজ্য কৰি পিনি কি কৰিলে? অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলোবোৰ সংকট আহি গ'ল। আজি অসমত খিৰণ দিয়াৰ প্ৰভুত্ব নাইকিয়া হৈ গ'ল, কাৰণ অসম চৰনীয়া পঠা হৈ গ'ল। আমি এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এটা অনুৰোধ জনাইছো যে মোদী ডাঙৰীয়া আপুনি আমাৰ অসমৰ গামোচাখন ডিঙিত লৈ থাকে ভাল লাগে, আপুনি গামোচাখন আমাৰ অসমক ভাল পায়, কিন্তু আপুনি যদি প্ৰকৃতাৰ্থত অসমক ভাল পায়, মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ সৰ্বশ্ৰেষ্ঠ তথা কৰ্মদক্ষ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যদি প্ৰকৃতাৰ্থত অসমক ভাল পায় তেতিয়াহ'লে অসমত 26ৰ ইলেকশ্যনৰ আগত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক। আজি অসমত আপোনাৰ বহিৰাগতৰ ওপৰত আজি অসমীয়া অস্তিত্ব নাইকিয়া হৈছে, অসমীয়া ভাষা সংস্কৃতি হেৰাই গৈছে, অসমত নিবনুৱা সংখ্যা বাঢ়ি গৈছে। আজি চাওক অৰুণাচলত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে, চুবুৰীয়া ৰাজ্য। অসমৰ আপোনাৰ নাগালেণ্ডত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে। কিয় আচলতে ভাৰত চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই কিয় অসমক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাৰ পৰা আপোনাৰ বিৰত কৰি পিনি অসমক আপোনাৰ খিলঞ্জীয়া আপোনাক অসমত সুৰক্ষিত নাইকিয়া কৰি পেলাইছে? সেয়ে আমি দাবী জনাইছো অতি শীঘ্ৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক। আৰু এটা কথা যে জুবিন গাৰ্গ ডাঙৰীয়াই যি আজি ইমান প্ৰায় 2 মাহ হৈ গ'ল, ইমান চৰকাৰে কিয় বিলম্ব কৰি আছে? জুবিন গাৰ্গ ডাঙৰীয়াক যদি প্ৰকৃতাৰ্থত যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় দিব বিচাৰিছে তেতিয়াহ'লে CBIক দায়িত্ব অৰ্পণ কৰিবলৈ আমি দাবী জনাইছো।